মুখ্যমন্ত্ৰীৰ মুখত পুনৰ শৰাইঘাটৰ যুঁজ, লাচিত বৰফুকনৰ প্ৰসংগ। পূৰ্বৰ দৰেই শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাক নস্যাৎ মুখ্যমন্ত্ৰীৰ। লাচিত বৰফুকনৰ সৈতে মুখ্যমন্ত্ৰীয়ে এইবাৰ সংযোগ ঘটালে মিৰি সন্দিকৈৰ নাম। শৰাইঘাটত বাঘ হাজৰিকা নহয়, লাচিতৰ সৈতে যুদ্ধ কৰিছিল মিৰি সন্দিকৈয়ে। শৰাইঘাটৰ যুদ্ধত যেতিয়া লাচিতে পৰাক্ৰম দেখুৱাইছিলে, সেই পৰাক্ৰমৰ যুদ্ধত লাচিতৰ লগত বাঘ হাজৰিকা নাছিল, লাচিতৰ লগত মিৰি সন্দিকৈ আছিল, লাচিতৰ লগত মিৰি সন্দিকৈ আছিল। আজি অসমৰ যিসকলে বুৰঞ্জী লিখে তেওঁলোকে পাহৰি গৈছে যে শৰাইঘাট যুঁজৰ সময়ত মিৰি সন্দিকৈয়ে সমগ্ৰ পাণ্ডুত মোগলক প্ৰতিহত কৰিছিল। আহোমে মিৰি বৰগোহাঁইৰ পথ সৃষ্টি কৰিছিল আৰু আহোমেই ৰজা সুবিনফাই হিংগুলীক বিয়া কৰাই মিচিং জীয়ৰীক বৰকুঁৱৰী পাতি সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিছিল। এই নতুন অসম বুৰঞ্জী লিখাৰ সিদ্ধান্তও লৈছে ৰাজ্য চৰকাৰে। মিৰি সন্দিকৈৰ বিষয়ে নতুন বুৰঞ্জীত পঢ়িব লাগিব হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে। আমি অসমৰ বুৰঞ্জী আমাৰ হাইস্কুলত আমি নতুনকৈ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছোঁ। এই অসমৰ বুৰঞ্জীত মিৰি সন্দিকৈৰ বীৰৰ গাথা আৰু মানক মিচিঙে পৰাজিত কৰাৰ কথা সোণালী আখৰেৰে আমি লিখিব লাগিব। এয়া আমাৰ জাতীয় দায়িত্ব। তিনিবাৰকৈ অসম আক্ৰমণ কৰিছিল মানে মানৰ নৃশংসতাৰ কাহিনী পৰি আছে ইতিহাসৰ পাতে পাতে। মুখ্যমন্ত্ৰীৰ দাবী, মানক অসমত কেৱল পৰাস্ত কৰিব পাৰিছিল মিচিংসকলেহে। মানে অসমক পৰাস্ত কৰিছিল, অসমক মানে অধিকাৰ কৰিছিল, কিন্তু অসমৰ ইতিহাসৰ বহুত কম মানুহে জানে যে এই মুকক চেলেঙত মিচিং সমাজে মানক পৰাস্ত কৰিছিল আৰু মানক অসমৰ পৰা খেদি পঠিয়াইছিলে। আজি আমাৰ ইতিহাসে শৰাইঘাটৰ যুদ্ধ হওক, মানৰ আক্ৰমণত মিচিংসকলৰ যি উদ্যম আছিল, যি পৰাক্ৰম আছিল, তাক ইতিহাসে আজি সোঁৱৰণ কৰাৰ প্ৰয়োজনীয়তা আছে। ধুবুৰী গোৱালপাৰাত কেনেকৈ সোমাবলৈ পালে মিয়াসকল? তেওঁলোকে কেনেকৈ দখললৈ নিলে চৰ চাপৰিবোৰ? কাৰণ মিচিংসকল তাত নাছিল, মিচিংসকল ৰৈ গৈছিল গোলাঘাট শদিয়াৰ মাজত। আমাৰ মিচিং ৰাইজসকল যদি গোলাঘাটৰ পৰা শদিয়ালৈ নাথাকি সম্পূৰ্ণ ধুবুৰীৰ পৰা শদিয়ালৈ থাকিলেহেঁতেন, অসমত কেতিয়াও মিয়া বাংলাদেশী সোমাব নোৱাৰিলেহেঁতেন। আজি গোলাঘাটৰ পৰা শদিয়ালৈ ব্ৰহ্মপুত্ৰৰ এটাও চৰ চাপৰিত অবৈধ বাংলাদেশী সোমাব পৰা নাই। কাৰণ আমাৰ মিচিং সমাজৰ লোকে কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে কাম কৰে, শ্ৰম কৰে আৰু আমাৰ পবিত্ৰ ভূমিক ৰক্ষণাবেক্ষণ দিয়ে। এবাৰৰ বাবে আপোনালোকে চিন্তা কৰক, গোলাঘাটৰ কাজিৰঙাৰ পৰা শদিয়ালৈ নাথাকি এই মিচিং সম্প্ৰদায়ৰ লোকসকল যদি বৰপেটা, নলবাৰী, ধুবুৰীতো থাকিলহেঁতেন, আমাৰ অসমৰ এটুকুৰা মাটিও কেতিয়াও কোনো বাংলাদেশীয়ে লৈ যাব নোৱাৰিলেহেঁতেন। ধেমাজিৰ চিলাপথাৰৰ কাৰেং চাপৰিত আয়োজিত মিচিং যুৱ মহোৎসৱত এই চাঞ্চল্যকৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে মিচিং যুৱ মহোৎসৱৰ বাবে 100 কোটি, দৈ পল সমাজৰ বাবে ঘোষণা কৰে 10 কোটি টকা। আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি এই অঞ্চলটোক
মিচিং যুৱ মহোৎসৱৰ কাৰণে আৰু অতি সুন্দৰভাৱে বনাবৰ কাৰণে ৰাজ্য চৰকাৰে 100 কোটি টকা এই মহোৎসৱৰ বাবে প্ৰদান কৰিব। টনীয় পলো সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ কাৰণে আৰু দনীয় পলীয় সমাজখনৰ আৰ্থ সামাজিক গৱেষণা ইতিহাস সকলো ক্ষেত্ৰতে কাম কৰিবলৈ মই আজিৰ সভাতে দনীয় পলু সমাজখনৰ কাৰণে আৰু 10 কোটি টকা মই ঘোষণা কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।